দুজনী মানুহ লাগি গৈছে তথাপিও পাৰিব পৰা নাই। নমস্কাৰ সকলোকে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ কান্ধত শুকান বাঁহ এডাল লৈ দেই। বস্তু এটা পাৰিবলৈ গৈ আছোঁ। কি বস্তু পাৰিবলৈ গৈ আছে দেখাই আছোঁ বাৰু দেই আপোনালোকক। এয়া ঘৰৰ গছডালতে লাগি আছে আটলাছ। ডাঙৰ হোৱালৈ চাই আছিলোঁ, পকিব বাৰু, কিন্তু মানে পুৰত হ'ল। আটলাছকেইটা আকৌ গছৰ পৰা এনেকৈ পাওঁতে দেখিছে নহয়, মায়ে আকৌ অকণমান কষ্টও পালে। এইকেইটা বহুত টান নহয় জানো, এনেকৈ পাৰোঁতে মানে মাৰ গাতে লাগিলে। এতিয়া গোটেইকেইটা ধানৰ মাজত লুকুৱাই থৈ দিম ক'ব লাগিব আৰু পকিবলৈ। দুদিন থৈ দিলে হৈ যাব আৰু খাবলৈ। 7টা পাৰা হ'ল। এতিয়া গোটেইকেইটা সেয়া ধানৰ দুলিটোত সোমোৱাই থৈ দিম। পাতকেইটা গুচাই লওঁ আৰু। বাপৰে, এইবিলাক চোৱাচোন, এইবিলাক পূৰা উৰিছে। এনেকৈ ধুনীয়াকৈ সোমোৱাই থৈ দিম। 2-3 দিনতে পকি যাবগৈ। বাকীকেইটাও তেনেকেই থ'ম। পকিলে বাৰু আপোনালোকক আকৌ দেখাম দেই মই। আপোনালোকে এনেকৈ থৈ দিয়েনে বাৰু? কিছুমানে বাৰু গছতে পকিবলৈ দিয়ে, আমাৰ আকৌ ধৈৰ্যই নাই নহয়। সেইকাৰণে পুৰত হোৱাৰ লগে লগে মানে, আৰু চৰাই চিৰিকটি বহুত ন, সেইটো কাৰণে পুৰত হোৱাৰ লগে লগে পাৰি আনি এনেকৈ আমি আগৰ পৰা এনেকৈ কৰোঁ। ধানত এনেকৈ দুলিত থৈ দিওঁ, 2-3 দিনতে পকি যাবগৈ। ঢাকি থৈ দিম আৰু এতিয়া।